নমস্কাৰ মই আজি আছো গোলাঘাট পুলিবৰ কাষতে আছো এখন মানুহত এতিয়া মই এটা মই সংগ্ৰহ কৰিছো সংৰক্ষণ কৰোঁতেনে এতিয়া যিঘৰ মানুহ আছিলে এই মানুহ ঘৰৰ ব্যক্তিজনক মই চিনাকি কৰি দিম লগতে এনেকৈ চিলিঙত আহি পেলাই আজি কেইদিন হ'ল দাদা আপোনাৰ মোৰ বাটে 10 দিনমান হ'ল 10 দিনমান হ'ল হয় 10 দিনমান হ'ল আৰু হঠাতে মোক লগ পাই আজি আহি মই এই বাঁহটো সংৰক্ষণ কৰি পেলাই নি ভাল জেগাত ইয়াক প্ৰতিপালন কৰিবৰ কাৰণে গতাই দিম তাৰ পাছত ইহঁতৰ কাম কাজবিলাক চলি থাকিব খেল দুটা দিম আপোনালোকে চাই থাকক পৰ্যায়ক্ৰমে দাদা আপোনাৰ নামটো কি জিন্তু শইকীয়া হয় আপুনি পোহপালন কৰিবলৈ ইচ্ছা আছিলে নেকি বাৰু আছিলে কিন্তু এটা সদ্যহতে অসুবিধা হোৱাৰ কাৰণে তেওঁ প্ৰতিপালন কৰিব নোৱাৰিব পৰৱৰ্তী অনুষ্ঠানত তেওঁ যদি প্ৰতিপালন কৰিম বুলি ভাবে বা আশা কৰে তেতিয়া যোগাযোগ কৰিলে মানে মই তেওঁক সুবিধাবিলাক দি দিয়া হ'ব গতিকে মৌ পালন কৰক সকলোৱে সুৰক্ষিত ৰাখক আৰু মৌ মাখিৰ ৰসটো খাবলৈ শিকক গতিকে ইয়াৰ মৌ মাখিৰ কিমান মহত্ব গুণ আছে ৰসৰ পৰা তাক আপোনালোকে ভাল ধৰণে পৰ্যবেক্ষণ কৰিব মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱাই আছো এতিয়া পৰ্যায়ক্ৰমে আপোনাক ধৰা হৈ গৈছে প্ৰায় এই কেপচাৰ বক্সত মই এতিয়া ইয়াক ট্ৰেন্সফাৰ কৰি দিয়া হ'ব আজি প্ৰায় এসপ্তাহ 10 দিনৰ হৈছে ইয়াত গতিকে আপোনালোকে চাই থাকক ভিডিঅ'বিলাক